নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশী খেদিম বুলি কোৱা বিজেপিত আছে এতিয়া বাংলাদেশী বিধায়ক। বাংলাদেশী খেদাটো বাদেই দিয়ক, এতিয়া বাংলাদেশী বিজেপি দলে বিধায়ক পাতে। আকৌ কাৰ জৰিয়তে এতিয়া হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশী আনিব বিচাৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ বাবে এতিয়া অসমত বৃদ্ধি পাইছে বাংলাদেশীৰ সংখ্যা। এনেদৰে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈছে জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰিপুণ বৰা। বাংলাদেশী খেদিম বুলি কোৱা বিজেপিতে আছে বাংলাদেশী বিধায়ক। বাংলাদেশী খেদাটো বাদেই দিয়ক, বাংলাদেশী বিধায়ক পাতে বিজেপিয়ে। নিয়ম মতে পদত্যাগ কৰিব লাগে নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাই। অসমত বাংলাদেশীৰ সংখ্যা বাঢ়িছে যদি হিমন্ত বিশ্ব শৰ্মাৰ বাবেই বাঢ়িছে। এজন বিধায়কক নাগৰিকত্বৰ প্ৰমাণ বিচৰাটো দুৰ্ভাগ্যজনক কথা। বাংলাদেশী খেদাৰ কথা কৈয়েই নিৰ্বাচনত জিকিছিল বিজেপি। 12 বছৰৰ পিছত সেই বিজেপিয়ে বাংলাদেশীকে এতিয়া বিধায়ক পাতিছে। কাৰ জৰিয়তে অসমত বাংলাদেশী সুমুৱাব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। ঢেকিয়াজুলিত বিজেপিৰ বিৰুদ্ধে সৰব হৈছে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুণ বৰা। এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো, প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰা এইবাৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলটোক সমালোচনাৰ লক্ষ্য কৰি লৈছে। ৰিপুণ বৰাই মন্তব্য কৰিছে যে অসমত যদি বাংলাদেশীৰ সংখ্যা বৃদ্ধি পাইছে তেনেহ'লে সেয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে বৃদ্ধি পাইছে। হিমন্ত বিশ্ব শৰ্মাই পুনৰ কা আইনৰ জৰিয়তে হিন্দু বাংলাদেশী আনিব বিচাৰিছে আৰু বাংলাদেশী খেদিম বুলি কৈ নিৰ্বাচনত জয়ী হোৱা বিজেপি দলে এতিয়া বাংলাদেশীকে বিধায়ক পাতিছে। এনেদৰে এতিয়া হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলৰ বিৰুদ্ধে, বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈছে জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন সাংসদ ৰিপুণ বৰা। ৰিপুণ বৰাই এতিয়া সমালোচনা লক্ষ্য কৰি লৈছে আৰু কৈছে যে বিজেপি দলে বাংলাদেশী খেদিম বুলি কৈ নিৰ্বাচনত জয়ী হৈ চৰকাৰত বহিছিল, কিন্তু বাংলাদেশী খেদিম বুলি কোৱা বিজেপি দলে এতিয়া বাংলাদেশীকে বিধায়ক পাতিছে। আকৌ কা আইনৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাই এতিয়া অসমলৈ পুনৰ বাংলাদেশী আনিব বিচাৰিছে। এনেদৰে এতিয়া ৰিপুণ বৰাই সমালোচনা কৰিছে, সৰব হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। কি মন্তব্য কৰিছে ৰিপুণ বৰাই, মন্তব্য আগবঢ়াইছে। আজিতো বাংলাদেশী বিধায়ক দেখোন তেওঁলোকক গৈ পেলাই দেখোন হাইকোৰ্ট পালেগৈ। আমাৰ দুজনকে তেওঁলোকৰ বিধায়ক হাইকোৰ্টে কি ক'লে আপোনালোকে সেইটো নাচাই কিয়? হাইকোৰ্টে কিমান সাংঘাতিক কথা কৈছে যে 5 তাৰিখৰ ভিতৰত তেওঁ নাগৰিকত্ব প্ৰমাণ কৰিব লাগিব। এজন বিধায়কক এজন বিধায়কক 5 জানুৱাৰীৰ ভিতৰত তেওঁ নাগৰিকত্ব প্ৰমাণ কৰিবলৈ হাইকোৰ্টে কৈছে। বিধায়ক হৈ আছে। গতিকে আপুনি চাওক যে যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি কৈছিলে 14 চনত যে বিজেপি চৰকাৰ অহাৰ পিছত 16 মেৰ দিনাখন সব বাংলাদেশী অসমৰ পৰা কালি টোপোলা লৈ যাব লাগে, আৰু সেইকাৰণে অসমৰ মানুহে ভোট দিছিলে। আৰু আজি 12 বছৰৰ পিছত আজি কি হ'ল? আজি আপোনালোকে জানে কেইজন বাংলাদেশী যোৱাটো বাদ দিয়ক, বাংলাদেশীক তেওঁলোকে MLA পাতিলে। বাংলাদেশীক তেওঁলোকে MLA পাতিলে। নিয়ম মতেতো নৰেন্দ্ৰ মোদীও ৰিজাইন দিব লাগে, মুখ্যমন্ত্ৰীও ৰিজাইন দিব লাগে। অসমৰ মানুহক তেওঁলোকে বিশ্বাসঘাতকতা কৰিছে। আৰু দ্বিতীয়তে মই হিমন্ত বিশ্বকে প্ৰশ্ন কৰিছো যে আপুনি 40% আপুনি কা আইন কোনে আনিছে? কা আইন আনি বাংলাদেশী অসমলৈ কোনে আনিবলৈ বিচাৰিছে? আপোনালোকেহে, আমি নহয়। আমিতো কা আইন বিৰোধিতা কৰিছো, আমি আন্দোলন কৰিছো। আজি কা আইনখন আমি তেওঁলোকে অসম চুক্তিখন নস্যাৎ কৰি দিলে। আৰু অসম চুক্তি নস্যাৎ কৰি কি কৰিলে? অসম চুক্তিয়ে কি কৈছিলে? 2021 চনত 71 চনত 1971 25 মাৰ্চৰ তাৰিখলৈকে যিমান মানুহ আহিছে তেওঁলোকক অসম চুক্তিয়ে কৈছে ভাৰতীয় নাগৰিক, আৰু তাৰ পিছত এজনো থাকিব নোৱাৰিব বুলি কৈছে অসম চুক্তিয়ে। এতিয়া তেওঁলোকে কি কৰিলে? তেওঁলোকেতো সেইটো কেঞ্চেল কৰি তেওঁলোকে কি কৰিলে? 2014 চনৰ 31 ডিচেম্বৰলৈকে আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ পৰা
যিমান মানুহ আহিছে চবেই নাগৰিকত্ব পাব আৰু সেইটো এতিয়া আকৌ 10 বছৰ বঢ়ালে 10 বছৰ বঢ়াই 2024 চনৰ 31 ডিচেম্বৰ কৰিলে গতিকে এতিয়া বাংলাদেশী 40% যদি হৈছে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে যদি হৈছে তেওঁলোকে বাংলাদেশী অসমত ভৰাইছে বিধায়ক তেওঁলোকে বাংলাদেশীক পাতিছে আমি নাই পতা আমি কংগ্ৰেছে এইবিলাক গোট কৰিবৰ কাৰণে আমি চুক্তি কৰিছো আজিতো বাংলাদেশী বিধায়ক দেখোন তেওঁলোকক গৈ পেলাই দেখোন হাইকোৰ্ট পালেগৈ আমাৰ দুজনকে তেওঁলোকৰ বিধায়ক হাইকোৰ্টে কি ক'লে আপোনালোকে সেইটো নাচাই কিয় হাইকোৰ্টে কিমান সাংঘাতিক কথা কৈছে যে 5 তাৰিখৰ ভিতৰত তেওঁ নাগৰিকত্ব প্ৰমাণ কৰিব লাগিব এজন বিধায়কক বিজয় মালাকা এজন বিধায়কক 5 জানুৱাৰীৰ ভিতৰত তেওঁ নাগৰিক